প্ৰিয়সকল, সংকটৰ, অপমানৰ আৰু বিপদৰ সন্মুখীন কেনেকৈ হ'ব? সৰ্বপ্ৰথমে ঈশ্বৰৰ সময়লৈ কি কৰিব লাগে? অপেক্ষা কৰিব লাগে। আপুনি কৰা প্ৰাৰ্থনাৰ উত্তৰ আপুনি লগে লগে পোৱা নাই, সেই কথাত নিৰাশ নহৈ বা হতাশ নহৈ ঈশ্বৰে নিশ্চয় মোক উত্তৰ দিব, এই বুলি ভাবি আমি কি কৰিব লাগে? অপেক্ষা কৰিব লাগে। গতিকে সৰ্বপ্ৰথমে আপুনি যি বিষয়ৰ কাৰণে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছে, তাৰ উত্তৰ দিবৰ কাৰণে ঈশ্বৰে এটা সময় পৃথক কৰি থৈছে। যি সময়টোক ঈশ্বৰে পৃথক কৰি থৈছে, সেই সময়তেই আপুনি নিশ্চিত ৰূপে উত্তৰ পাবই। প্ৰিয়সকল, বহুদিন আগতে মই এখন কিতাপ পঢ়িছিলোঁ। সেই কিতাপখনত আমি বুজি পাবলৈ এটা সুন্দৰ কাহিনী তাত লিখা আছিল। স্বৰ্গত ডেলিভাৰী ৰুম থাকিব। ডেলিভাৰী ৰুম মানে এইটো মহিলাৰ সম্বন্ধীয় কথা নহয়। তাৰমানে ধৰক এজন পোষ্টমেন, তেওঁ পত্ৰ ডেলিভাৰী কৰে, নহয়নে? তেনেকৈয়ে স্বৰ্গত ডেলিভাৰী ৰুম থাকিব। আমি বুজি পাব পৰাকৈ সেই কিতাপখনত লিখা আছিল। ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা যেতিয়া শুনি পায়, সেই প্ৰাৰ্থনা যেতিয়া ঈশ্বৰে গ্ৰহণ কৰে, তেতিয়া ঈশ্বৰে কি কৰে? আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে লিখি এখন লেফাফাত ৰাখি চিল লগাই দিয়ে। কিহৰ চিল? এটা তাৰিখ দিয়ে, যেনে জানুৱাৰী 17 তাৰিখে সন্ধিয়া 7 বজাত ডেলিভাৰী হ'ব লাগে। ঈশ্বৰে উত্তৰ দিলেনে নাই বাৰু? দি দিলে। কিন্তু উত্তৰ আপুনি কেতিয়া পাব? তেওঁ নিৰূপণ কৰা সময়ত পাব। তেতিয়ালৈকে আপুনি কি কৰিব লাগে? কওকচোন? অপেক্ষা কৰিব লাগে। কিন্তু শয়তানে কি কৰে জানেনে? অপেক্ষা কৰিবলৈ নিদিয়ে, আপোনাক খৰখেদাত পেলাই দিয়ে। সেইকাৰণে আপুনি সৰ্বপ্ৰথমে কি কৰিব লাগে? আপুনি কৰা প্ৰাৰ্থনাটোৰ উত্তৰ দিবৰ কাৰণে ঈশ্বৰে এটা সময় নিৰূপণ কৰিছে, এই কথা জানি তেওঁৰ উপস্থিতিত অপেক্ষা কৰিব লাগে। আৰু সেই সময়লৈ আপুনি অপেক্ষা কৰিব লাগে। ঈশ্বৰে দিয়া উত্তৰৰ কাৰণে অপেক্ষা কৰিব লাগে। ৰাইট? ধৰক আপুনি বেংকলৈ গ'ল। সেই বেংকত আপুনি মানি ড্ৰ কৰিবলৈ নাইবা ডিপজিট কৰিবৰ কাৰণে বা আপুনি ডি বনাবলৈ কাৰণে গ'ল যেনিবা। তাত আপোনাক এটা টোকেন নাম্বাৰ দিব। আপুনি তাতে বহি যায়। কেতিয়াবা হস্পিটাল গ'লে তাতো আপোনাক এটা টোকন নাম্বাৰ দিয়ে। সেই টোকন নাম্বাৰটো লৈ আপুনি কি কৰিব লাগে? আপোনাৰ নম্বৰ নহালৈকে আপুনি কি কৰিব লাগে? কওকচোন? অপেক্ষা কৰিব লাগে। ধৰক আপুনি অফিচৰ পৰা বাহিৰ ওলাই আহিল। বাছৰ কাৰণে আপুনি গৈ কি কৰিব লাগিব? অপেক্ষা কৰিব লাগিব। ধৰক আপুনি ৰেলৱে ষ্টেচনলৈ গৈছে। তাত আপুনি কি কৰে? ট্ৰেইনৰ কাৰণে অপেক্ষা কৰে। ধৰক চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবলৈ গৈছে। কি কৰিব লাগে? চাকৰিৰ কাৰণে অপেক্ষা কৰিব লাগে। চাকৰিত পৰিশ্ৰম কৰি আপুনি যেনিবা ঘৰলৈ গ'ল। খাবলৈ দিবনে নাই? কি কৰিব লাগে? আহাৰৰ কাৰণে আপুনি অপেক্ষা কৰিব লাগে। টোকেন লৈ অপেক্ষা কৰিবলৈ জানে আপুনি? বাছৰ কাৰণে অপেক্ষা কৰে, অটোৰ কাৰণে অপেক্ষা কৰে, চাকৰিৰ কাৰণে অপেক্ষা কৰে, বিয়াৰ কাৰণে অপেক্ষা কৰে, সন্তানৰ কাৰণে অপেক্ষা কৰে। এই সকলোৰ কাৰণে অপেক্ষা কৰে নহয়? তেন্তে শুনক, ঈশ্বৰে দিবলগীয়া উত্তৰৰ কাৰণে আপুনি কি কৰিব লাগে? অপেক্ষা কৰিব লাগে। টোকেন নম্বৰ 40 এই বুলি কৈ টোকেন নম্বৰ আপোনাক দি দিলে। তাত সেই নম্বৰ অহালৈকে আপুনি অপেক্ষা কৰিবনে নাই বাৰু? অপেক্ষা কৰিব। তাতেই বহি থাকিবনে নাই? বহি থাকিব। সেইকাৰণে আপোনাৰ টোকেন নম্বৰ অহালৈকে, আপোনাৰ কল লেটাৰ অহালৈকে, আপোনাৰ সন্তান হোৱালৈকে, ট্ৰেইন অহালৈকে অপেক্ষা কৰে নহয়? তেনেকৈয়ে এয়াৰপৰ্টতো প্লেন অহালৈকে অপেক্ষা কৰি থাকে নহয়? তেন্তে ঈশ্বৰে উত্তৰ দিয়ালৈকে অপেক্ষা কিয় কৰিব পৰা নাই? এই সকলোবোৰতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ঈশ্বৰে আপোনাক উত্তৰ দিয়ালৈকে আপুনি নিজৰ বিশ্বাস নেহেৰুৱাকৈ অপেক্ষা কৰাটো বৰ আৱশ্যকীয়। প্ৰথম, ঈশ্বৰৰ সময় চিনি পাব লাগে আৰু বুজি পাব লাগে। ঈশ্বৰে মোক কথা দিছে, মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিব বুলি কথা দিছে, মোৰ চকুপানী মুচি দিব বুলি কথা দিছে, সন্তান দিব বুলি কথা দিছে, চাকৰি দিম বুলি কথা দিছে, শক্তিপূৰ্ণভাৱে ব্যৱহাৰ কৰিম বুলি কথা দিছে, অপমান দূৰ কৰিম বুলি কথা দিছে,
মোক ওপৰলৈ তোলাৰ কথা দিছে, নিজৰ এটা ঘৰ দিম কথা দিছে, পৰিচৰ্যা দিম কথা দিছে, মণ্ডলী দিম কথা দিছে, শুভবাৰ্তা প্ৰচাৰক কৰিম বুলি কথা দিছে। যি প্ৰতিজ্ঞা ঈশ্বৰে কৰিছে সেই প্ৰতিজ্ঞা তেওঁ সিদ্ধ কৰিব। কেতিয়া কৰিব? তেওঁ নিৰূপণ কৰা সময়ত। ইয়াক আমি স্বীকাৰ কৰিব লাগে। দ্বিতীয়তে, অপেক্ষা কৰিব লাগে। এইটো বৰ প্ৰয়োজনীয়। আব্ৰাহামে অপেক্ষা কৰিলে, 25 বছৰলৈকে অপেক্ষা কৰিলে। কি কাৰণে? তেওঁ জানিছিল যে ঈশ্বৰে এটা সময় নিৰূপণ কৰি থৈছে আৰু সেই সময়ত মই নিশ্চয় উত্তৰ পাম। সেইকাৰণে কি কৰিলে? অপেক্ষা কৰিলে। যোচেফক ঈশ্বৰে সপোন দেখুৱালে। সেই সপোন এদিন নিশ্চয় সিদ্ধ হ'ব এইবুলি তেওঁ বিশ্বাস কৰিলে। তাৰ কাৰণে ঈশ্বৰে এটা সময় নিৰূপণ কৰি থৈছে সেই কথা বিশ্বাস কৰি অপেক্ষা কৰিলে। 13 বছৰলৈকে অপেক্ষা কৰিলে। কাৰণ 17 বছৰ বয়সত ঈশ্বৰে তেওঁক সপোন দেখুৱালে, সেই দৰ্শন দিলে। সেয়া 30 বছৰ বয়সত সিদ্ধ হ'ল। মুঠতে 13 বছৰ হ'ল। দাউদক মাতি নি চমুৱেলে অভিষেক কৰিলে। ইছৰাইল দেশৰ তুমি ৰজা হ'লা এইবুলি কৈ চমুৱেলে দাউদক ঈশ্বৰৰ ইচ্ছা অনুসৰি অভিষেক কৰিলে। অভিষেক কৰাৰ পাছত এতিয়া দাউদ কোন জানেনে আপুনি? ৰজা হিচাপে অভিষেক পোৱা এজন ব্যক্তি। দাউদ অভিষিক্ত এজন ৰজা। কিন্তু সেই সিংহাসনত চৌল বহি আছিল। সিংহাসনখন এৰা নাছিল আৰু দৃঢ়তাৰে কৈছিল, মই সিংহাসন নেৰিম। তাৰ উপৰি ঈশ্বৰে যাক অভিষেক কৰিছে সেই দাউদক মাৰি পেলালে তেওঁৰ সিংহাসন কোনেও ল'ব নোৱাৰিব বুলি ভাবি ঈশ্বৰৰ দ্বাৰাই অভিষিক্ত কৰা হোৱা দাউদক চৌলে মাৰিবলৈ বহুত চেষ্টা কৰিলে। প্ৰিয় ভাই আৰু ভনীসকল, ঈশ্বৰে আপোনাক মনোনীত কৰাত আৰু ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰাত আৰু ঈশ্বৰে আপোনাৰ প্ৰতি এক উত্তম আঁচনি ৰখাত এটা কথা আপুনি নাপাহৰিব, তাক আপোনাৰ পৰা দূৰ কৰিবলৈ চেষ্টা শয়তানে বহুত কৰিব। দাউদক ঈশ্বৰেই অভিষেক কৰাত অভিষেক কৰা হোৱা দাউদ সিংহাসনত যাতে নবহে তাৰ বাবে শয়তান কিমান বাধা হৈছিল জানেনে? 1 বছৰ নহয়, 2 বছৰ নহয়, 3 বছৰ নহয়, 5 বছৰ নহয়, 10 বছৰ নহয়, প্ৰায় 13 বছৰলৈকে দাউদে অপেক্ষা কৰি থাকিল। কিহৰ কাৰণে? ঈশ্বৰৰ দ্বাৰা দিয়া হোৱা প্ৰতিজ্ঞা পূৰ্ণ হ'বৰ সময়ৰ কাৰণে। নাম্বাৰ 1, ঈশ্বৰৰ উপস্থিতিলৈ অপেক্ষা কৰিব লাগে। নাম্বাৰ 2, ঈশ্বৰৰ উত্তৰলৈ আমি অপেক্ষা কৰিব লাগে। নাম্বাৰ 3, ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা সিদ্ধ কৰিব, এই বিশ্বাসেৰে সৈতে আমি থাকিব লাগে। এতিয়া মন দি শুনিব। আব্ৰাহামে বিশ্বাস কৰিলে। এয়া হৈছে ঈশ্বৰে এটা সময় নিৰূপণ কৰি থৈছে মোক পুত্ৰ দিবৰ বাবে। এয়া হৈছে ঈশ্বৰৰ উপস্থিতিত অপেক্ষা কৰা। দ্বিতীয়তে, ঈশ্বৰৰ উত্তৰলৈ তেওঁ অপেক্ষা কৰিলে। তৃতীয়তে, এইদৰে আব্ৰাহামৰ ঈশ্বৰৰ উত্তৰলৈ অপেক্ষা কৰা হ'ব পাৰে, নাইবা সময়লৈ অপেক্ষা কৰা হ'ব পাৰে। এই দুয়োটা কথাৰেই আধাৰ হৈছে ঈশ্বৰৰ প্ৰতিজ্ঞা। আপুনি কিবা বুজি পাইছেনে? আমাৰ বাবে ঈশ্বৰে এক উত্তম উদ্দেশ্য ৰাখি সেই ঈশ্বৰে আমাক উপচি পৰাকৈ আশীৰ্বাদ কৰিব লাগে এইবুলি যেতিয়া আশা কৰে, তেতিয়া আমাৰ পৰা তেওঁ কি বিচাৰে? ধাৰ্মিকতাৰ জীৱন। ইয়াকেইতো আব্ৰাহামক কৈছিল, মই সৰ্বশক্তিমান ঈশ্বৰ, মই তোমাক আশীৰ্বাদ কৰিবলৈ গৈ আছো, সেইকাৰণে তুমি মোৰ উপস্থিতিত চলা আৰু সিদ্ধ হোৱা। ফল্টলেছ। যিকোনো ধৰণৰ দোষী কৰা হওক বা নিন্দা কৰা হওক, তেনেকুৱা একোৰেই অভাৱ তোমাক দেখা পাব নালাগে। ধাৰ্মিকতাৰে চলা, এই কথাটো নাপাহৰিব। ঈশ্বৰে আপোনাক মোক উত্তম আশীৰ্বাদ দিবলৈ হ'লে আপুনি মই কি কৰিব লাগিব? ধাৰ্মিকতাৰে চলিব লাগিব। ৰাইট? এই কথা মনত ৰাখিব। মই তোমাক উপচি পৰাকৈ আশীৰ্বাদ কৰিম এই বুলি কোৱা ঈশ্বৰজনে কি কৰিলে? প্ৰতিজ্ঞা কৰিলে। সেই প্ৰতিজ্ঞাক আব্ৰাহামে কি কৰিলে? বিশ্বাস কৰিলে। বিশ্বাস কৰিলে, সেইকাৰণে আব্ৰাহামে ঈশ্বৰৰ সময়লৈ অপেক্ষা কৰিলে। এইদৰে সেই সময়লৈ অপেক্ষা কৰাৰ প্ৰক্ৰিয়াত ঈশ্বৰে মোক উত্তৰ দিব সেই বিশ্বাসেৰে সৈতে অপেক্ষা কৰিলে। সৰ্বপ্ৰথমে বিশ্বাস কৰিলে ঈশ্বৰে এক সময়ক নিৰূপণ কৰিলে, সেইকাৰণে অপেক্ষা কৰিলে।
এই সকলো কৰাৰ কাৰণ হৈছে ঈশ্বৰে আব্ৰাহামৰ প্ৰতি প্ৰতিজ্ঞা কৰিছিল। আব্ৰাহামক প্ৰতিজ্ঞা কৰি কৈছিল যে মই তোমাক পুত্ৰ দিম। সেইকাৰণে কি কৰিলে? ঈশ্বৰে পুত্ৰ সন্তান দিবলৈ এটা সময় নিৰূপণ কৰি থৈছে, এই কথা বিশ্বাস কৰি অপেক্ষা কৰিলে। কেতিয়ালৈকে? 25 বছৰলৈকে। যোচেফক ঈশ্বৰে দৰ্শন দিলে। মই তোমাক উত্তম আশীৰ্বাদবোৰ কৰিম এইবুলি দৰ্শন দিলে। যোচেফে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। সেইকাৰণে তেওঁ কি কৰিলে? ঈশ্বৰে তেওঁৰ নিৰূপিত সময়ত মোক নিশ্চয় উত্তৰ দিব এইবুলি বিশ্বাস কৰি অপেক্ষা কৰিলে। দাউদক ঈশ্বৰে এজন মহান ৰজা কৰি তুলিম বুলি প্ৰতিজ্ঞা কৰিছিল। ৰজা কৰি তুলিম বুলি ৰজা হ'বলৈ তেওঁক অভিষেক কৰিলে। কিন্তু দাউদ লগে লগে ৰজা হ'ব পৰা নাছিল। কিন্তু দাউদে ভৰসা কৰিছিল, এদিন নিশ্চয় এই ৰাজ্যৰ ওপৰত মই শাসন কৰিম। কিন্তু এতিয়া সেই সময় অহা নাই। কাৰণ মোক সিংহাসনত বহুৱাবৰ কাৰণে ঈশ্বৰে এটা সময় নিৰূপণ কৰি থৈছে। প্ৰিয়সকল, ঈশ্বৰে এটা সময় নিৰূপণ কৰি থৈছে, সেই কথা বিশ্বাস কৰি সেই সময়টো নহালৈকে দাউদে কি কৰিলে? অপেক্ষা কৰিলে। বিশ্বাস কৰিবলৈ বা অপেক্ষা কৰিবলৈ আধাৰ কি? ঈশ্বৰৰ প্ৰতিজ্ঞা। এতিয়া মোৰ প্ৰশ্ন হৈছে, প্ৰিয়সকল, আপুনি ঈশ্বৰৰ পৰা যি পাবৰ বাবে আশা কৰি আছে, সেই বিষয়ত সম্বন্ধীয় কিবা প্ৰতিজ্ঞা আপুনি লাভ কৰিছেনে? এইটোৱেই প্ৰশ্ন। উদাহৰণস্বৰূপে, আমাৰ মাজৰ কোনোবাই যাৰ সন্তান নাই, এনেকুৱা কোনো পিতৃ মাতৃ আছে যদি, মই বাক্য দি থাকোঁতে ঈশ্বৰে আপোনাক কিবা কথা ক'লেনে? আপোনাক প্ৰতিজ্ঞা কৰিলে? নাইবা আপুনি বাক্য পঢ়ি থাকোঁতে, নাইবা টিভিত যেতিয়া আপুনি বাক্য চাই আছে, সেই সময়ত ঈশ্বৰে কথা কৈ মই তোমাক সন্তান দিম বুলি কিবা কথা দিলেনে? তেন্তে শুনক, কিছুদিন আগতে মোৰ ওচৰলৈ এহাল দম্পতী আহিল। পত্নীগৰাকী গৰ্ভৱতী আছিল। স্বামী ভাৰ্যা দুয়ো আহিছিল। আহি তেওঁলোকে কি কৈছিল জানেনে? ভাই, যোৱা বছৰ ঈশ্বৰে আপোনাৰ দ্বাৰা আমাক কথা ক'লে। অহা বছৰ এটা সুন্দৰ পুত্ৰ সন্তান দিম এইবুলি ঈশ্বৰে আপোনাৰ দ্বাৰা কথা ক'লে, আপোনাৰ দ্বাৰা বাক্য দিলে। সেইদিনা আমি সেই বাক্যত বিশ্বাস কৰিলোঁ। আৰু আজি ঈশ্বৰৰ আচৰিত কাৰ্য আমি দেখিবলৈ পালোঁ। মই গৰ্ভৱতী হ'লোঁ। প্ৰিয়সকল, তেওঁ 7 বা 8 মাহৰ গৰ্ভৱতী আছিল। সকলোতকৈ আগতে ঈশ্বৰৰ পৰা সেই ভনীয়ে প্ৰতিজ্ঞা পালে। মই আকৌ কৈছোঁ, হতাশ আৰু নিৰাশ হৈ যেতিয়া আব্ৰাহাম জীয়াই আছিল, তেতিয়া ঈশ্বৰে নিজৰ বাক্যেৰে কথা ক'লে। আব্ৰাহামক ঈশ্বৰে বাক্যেৰে কথা ক'লে, তোমাৰ সন্তানক মই বহুত বৃদ্ধি কৰিম। আকাশৰ তৰাবোৰৰ নিচিনাকৈ অসংখ্য আশীৰ্বাদ মই দিম বুলি কৈ ঈশ্বৰে কি কৰিলে? প্ৰতিজ্ঞা কৰিলে। আব্ৰাহামৰ যেতিয়া এটাও সন্তান নাছিল, তেতিয়া ঈশ্বৰে ক'লে, তোমাৰ সন্তান আকাশৰ তৰাৰ সমান কৰিম। তেতিয়া আব্ৰাহামে কি কৰিলে? বাইবেলত কি আছে? আব্ৰাহামে ঈশ্বৰৰ কথা বিশ্বাস কৰিলে। অনুগ্ৰহ কৰি শুনক, আব্ৰাহামৰ প্ৰতিজ্ঞাৰ পুত্ৰ কেৱল এটাহে আছিল। তেওঁৰ কি নাম আছিল কওক? ইছহাক। ইছহাকৰ সন্তান এছৌ আৰু জাকুব। অনুগ্ৰহ কৰি নাপাহৰিব, আব্ৰাহামৰ যেতিয়া মৃত্যু হ'ল, তেতিয়া জাকুবৰ বয়স 15 বছৰ আছিল আৰু এছৌৰ বয়সো 15 বছৰ আছিল। তাৰমানে আব্ৰাহামৰ কোলাত এছৌও ডাঙৰ হৈছিল আৰু জাকুবো ডাঙৰ হৈছিল। কেতিয়ালৈকে? তেওঁলোক সৰু হৈ থকালৈকে। তাৰমানে বাস্তৱিকতে আব্ৰাহামে তৰাৰ সমান সন্তান তেওঁ দেখা পালেনে বাৰু? দেখিলেনে? নাই দেখা। তেওঁ দেখা সন্তান হৈছে ইছহাক আৰু নিজৰ নাতি এছৌ আৰু জাকুবক দেখিলে, বাছ। তাৰ পাছত জাকুবৰ পৰা জন্ম হোৱা 12টা সন্তান আব্ৰাহামে দেখা নাপালে। অনুগ্ৰহ কৰি মন কৰিব, ঈশ্বৰে আব্ৰাহামলৈ প্ৰতিজ্ঞা কৰিলে, তোমাৰ সন্তানৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম। তোমাৰ দ্বাৰাই সকলোবোৰ জাতিক আশীৰ্বাদ কৰিম এইবুলি ঈশ্বৰে আব্ৰাহামক প্ৰতিজ্ঞা কৰিলে। এই প্ৰতিজ্ঞা কৰা কিমান সময় হ'ল জানেনে বাৰু? 4000 বছৰ হৈ গ'ল। কিমান?
4000 বছৰ হৈ গ'ল। কেনেকৈ ক'ব পাৰোঁ? আজিৰ পৰা যীশুখ্ৰীষ্টৰ জন্মলৈকে 2000 বছৰ। যীশুখ্ৰীষ্টৰ জন্মৰ পৰা আব্ৰাহামৰ জন্মলৈকে 2000 বছৰ। এতিয়া 2000 আৰু 2000 যোগ কৰি কিমান হ'ল? 4000 বছৰ। অনুগ্ৰহ কৰি মন কৰিব। আজি যিকোনোৱে যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰে সেই সকলোৱেই আব্ৰাহামৰ সন্তান। আপোনাৰ মনত আছেনে? চক্কেই যেতিয়া যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰিলে তেতিয়া যীশুৱে কি ক'লে? এওঁ আব্ৰাহামৰ সন্তান। তাৰ মানে যীশুখ্ৰীষ্টক গ্ৰহণ কৰা প্ৰত্যেকজনেই আব্ৰাহামৰেই সন্তান। আজি যীশুখ্ৰীষ্টক যিসকলে গ্ৰহণ কৰিলে এই পৃথিৱীত তেওঁলোকৰ সংখ্যা কোটি কোটি হ'ল। এওঁলোক কোন? আব্ৰাহামৰ সন্তান। বুজিবলৈ চেষ্টা কৰকচোন। ঈশ্বৰে আব্ৰাহামলৈ যি প্ৰতিজ্ঞা কৰিছিল তাক পূৰ্ণ কৰিলেনে নে নাই কৰা? পূৰ্ণ কৰি আছে। আব্ৰাহাম আজি এই পৃথিৱীত আছেনে? নাই। মৰি গ'লনে? হয়, মৰি গ'ল। আব্ৰাহাম মৰি গ'ল, কিন্তু ঈশ্বৰে তেওঁলৈ কৰা প্ৰতিজ্ঞা আজিও থিৰে আছে। কাৰণ মোৰ ঈশ্বৰে যেতিয়া কিবা প্ৰতিজ্ঞা কৰে তেতিয়া সেই প্ৰতিজ্ঞা নিশ্চয়ে পূৰ্ণ কৰে। সেইকাৰণে আমাৰ আত্মিক জীৱনত কেইটামান গুৰুত্বপূৰ্ণ পাঠ নিজৰ হৃদয়ত লিখি ৰাখিব লাগে। তাৰে ভিতৰত এটা হৈছে ঈশ্বৰে আপোনাক উপচি পৰাকৈ আশীৰ্বাদ কৰিব। সেইকাৰণে ধাৰ্মিকতাৰে চলিব লাগে। উপচি পৰাকৈ আশীৰ্বাদ কৰোঁতা সেই ঈশ্বৰজনে আপোনাক আশীৰ্বাদ কৰিবৰ বাবে এটা সময় নিৰূপণ কৰিছে। সেইকাৰণে সেই সময়লৈ আপুনি অপেক্ষা কৰিব লাগিব। আপোনাক কেনেদৰে ঈশ্বৰে আশীৰ্বাদ কৰিব বিচাৰে সেই কথা জানিবলৈ হ'লে আপুনি বাইবেল পঢ়িব লাগিব। ঈশ্বৰৰ এই বাক্যৰ দ্বাৰাই মোৰ আৰু আপোনাৰ জীৱনত ঈশ্বৰৰ আঁচনি কি আছে তাক আমি জানিব পাৰোঁ। মই এজন সেৱক হৈ উঠিব লাগে বা মই পৰিচৰ্যা কৰিব লাগে কোনোবা মানুহে কোৱা নাই, কোনোবা পাষ্টৰে মোক কোৱা নাই, কোনোবা প্ৰচাৰকে মোক কোৱা নাই, কিন্তু ঈশ্বৰে নিজেই মোক ক'লে। মোক কেনেকৈ ক'লে? নিজৰ পবিত্ৰ বাক্যৰ দ্বাৰা মোক ক'লে। মোৰ জীৱনত প্ৰথমবাৰ যেতিয়া মই বাইবেলখন মেলি ল'লোঁ তেতিয়া মোৰ সন্মুখত কোনটো বাক্য ওলাল জানেনে? বা মই কোনটো পদ পঢ়িলোঁ জানেনে? জিৰিমিয়া ভাৱবাদীৰ পুস্তক 1ম অধ্যায় 4 পদৰ পৰা পঢ়িছোঁ। মোৰ জীৱনত সৰ্বপ্ৰথমে যেতিয়া মই আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰিলোঁ আৰু যেতিয়া মই বাইবেলখন মেলিলোঁ তেতিয়া সৰ্বপ্ৰথমে যি পদ মই পালোঁ সেই পদটো মই পঢ়িছোঁ। 4 পদৰ পৰা, জিৰিমিয়া 1ম অধ্যায়ৰ 4 পদৰ পৰা। জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে উদৰত তোমাক নিৰ্মাণ কৰাৰ পূৰ্বেই মই তোমাক জানিলোঁ আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱাৰ পূৰ্বেই মই তোমাক পবিত্ৰ কৰিলোঁ। মই তোমাক জাতিবিলাকৰ গুৰিত ভাৱবাদী কৰি নিযুক্ত কৰিলোঁ। তাতে মই ক'লোঁ, হাই হাই প্ৰভু জিহুৱা, চোৱা মই কথা ক'ব নাজানো, কিয়নো মই ল'ৰা মানুহ। কিন্তু জিহুৱাই মোক ক'লে, মই ল'ৰা মানুহ এনে কথা নক'বা, কিয়নো মই তোমাক যিবিলাকৰ ওচৰলৈ পঠাম তেওঁবিলাকৰ গুৰিলৈ তুমি যাবা আৰু তোমাক যি যি আজ্ঞা কৰিম সেই সকলোকে ক'বা। তেওঁবিলাকলৈ ভয় নকৰিবা, কিয়নো জিহুৱাই কৈছে তোমাৰ উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগতে আছো। এয়া জিহুৱাৰ বাণী। প্ৰিয়সকল, সেইদিনা মই যেতিয়া এই বাক্যটো পঢ়িছিলোঁ তেতিয়া মোৰ বয়স 12 বছৰ আছিল। 12 বছৰীয়া সেই কম বয়সতে মই যেতিয়া প্ৰথমবাৰ নিজৰ জীৱনত বাইবেল মেলিলোঁ এই পদটো ঈশ্বৰে মোক দেখুৱালে। এই পদটো পঢ়ি থাকোঁতেই মোৰ হৃদয়ত এটা দৃঢ় বিশ্বাস গঢ় লৈ উঠিল। সেই বিশ্বাসটো হৈছে এদিন ঈশ্বৰে মোক এজন মহান সেৱক কৰিব। সেইকাৰণে সেই সময়ত মই নিজৰ বাইবেলখনত লিখি থৈছিলোঁ। 12 বছৰ বয়সত মই নিজৰ বাইবেলখনৰ ওপৰত কি লিখিছিলোঁ জানেনে? ঈশ্বৰৰ সেৱক সতীশ কুমাৰ এই বুলি লিখি থলোঁ। মোৰ ভিতৰত এই বিশ্বাস ক'ৰ পৰা আহিল? মোলৈ কোনে প্ৰকাশ কৰিলে যে মই এজন সেৱক হ'বলৈ গৈ আছোঁ? মোক কোনে ক'লে বাৰু? ঈশ্বৰে নিজৰ বাক্য মোৰ মুখত দিবলৈ গৈ আছে, এই পবিত্ৰ বাক্য। প্ৰিয়সকল, মই তোমাৰ সন্তানবিলাকক তৰাবোৰৰ সমান কৰি তুলিম এই বুলি ঈশ্বৰে আব্ৰাহামক কৈছিল নহয়। আদি পুস্তক 15 অধ্যায় 1ম পদটোত কি লিখা আছে? ঈশ্বৰৰ বাক্য আব্ৰাহামলৈ প্ৰকাশ পালে। কি প্ৰকাশ পাইছিল? ঈশ্বৰৰ বাক্য। আজি সেই ঈশ্বৰৰ বাক্যই আপোনাৰ হাতত আছে। ঈশ্বৰে আপোনাক কথা ক'ব।
ঈশ্বৰে আপোনাক প্ৰতিজ্ঞা দিব আৰু সেই প্ৰতিজ্ঞা ঈশ্বৰৰ এই পবিত্ৰ বাক্যৰ দ্বাৰা দিব। সেইকাৰণে আপুনি যেতিয়া বাইবেল পঢ়িব তেতিয়া ঈশ্বৰে আপোনাক কথা ক'ব। আপুনি পাৰিবাৰিক সমস্যাৰ মাজেৰে গৈ আছেনে, তেন্তে ঈশ্বৰে আপোনাক কথা ক'ব। সেইবোৰৰ পৰা ঈশ্বৰে আপোনাক কেনেকৈ উলিয়াব সেই কথা আপোনাক ক'ব। আৰ্থিক সমস্যাৰ মাজেৰে গৈ আছেনে, ঈশ্বৰে আপোনাক কথা ক'ব। নিজৰ বাক্যৰ দ্বাৰাই কথা ক'ব। ব্যক্তিগত সমস্যাৰ পৰা, বেমাৰৰ পৰা, আপুনি যিকোনো সমস্যাৰ মাজেৰে যদি গৈ আছে, সেই সমস্যাৰ কাৰণে যি সমাধান লাগে সেয়া আমাক ঈশ্বৰৰ এই বাক্যৰ দ্বাৰা পোৱা যায়। এই পবিত্ৰ বাক্য যেতিয়া আমি পঢ়োঁ তেতিয়া ঈশ্বৰৰ প্ৰতিজ্ঞা আমি স্পষ্টকৈ বুজি পাওঁ। সেইকাৰণে প্ৰিয় ভাই ভনীসকল, ঈশ্বৰৰ বাক্য নিশ্চয় পঢ়িব। কাৰণ আকৌ সোঁৱৰাই দিছোঁ, আব্ৰাহামে 25 বছৰলৈকে অপেক্ষা কৰাৰ আৰু যোচেফে 13 বছৰলৈকে অপেক্ষা কৰাৰ আৰু দাউদে 13 বছৰলৈকে অপেক্ষা কৰাৰ কাৰণ কি জানেনে? ঈশ্বৰৰ দ্বাৰা কৰা হোৱা প্ৰতিজ্ঞাৰ কাৰণে। ঈশ্বৰে দিয়া প্ৰতিজ্ঞাই তেওঁলোকৰ বিশ্বাসক ভাঙিবলৈ নিদিলে। ঈশ্বৰে তেওঁলোকলৈ কৰা প্ৰতিজ্ঞাই তেওঁলোকক ঈশ্বৰৰ পৰা দূৰ হ'বলৈ নিদিলে। সেইকাৰণে আপোনাৰ জীৱনত ঈশ্বৰে কি কৰিবলৈ গৈ আছে, কেনেকুৱা আচৰিত কাৰ্য কৰিবলৈ গৈ আছে, সেই বিষয়ে ঈশ্বৰে আপোনাক কথা ক'ব নিজৰ বাক্যৰ দ্বাৰা। সেইকাৰণে ঈশ্বৰৰ প্ৰতিজ্ঞাক আমি আপোন কৰি ল'ব লাগে। প্ৰিয়সকল, মই 30 বছৰ ধৰি পৰিচৰ্যা কৰি আছোঁ। বহুতো উত্থান পতন, বহুতো সংঘৰ্ষ, বহুতো নিন্দা, বহুতো অপমান আৰু বহুতো অভিজ্ঞতা মই পালোঁ। এই সকলোবোৰৰ মাজত যিয়ে মোক ৰক্ষা কৰি শক্তিপূৰ্ণ পৰিচৰ্যা কৰিবৰ বাবে মোক প্ৰতিদিনে শক্তি দি কোনে আছে জানেনে? ঈশ্বৰৰ দ্বাৰা কৰা হোৱা প্ৰতিজ্ঞাই। ঈশ্বৰে কৰা সেই প্ৰতিজ্ঞা হৈছে, এয়াই আছিল ঈশ্বৰৰ দ্বাৰাই দিয়া প্ৰতিজ্ঞা। প্ৰিয়সকল, আজি মই যেতিয়া প্ৰাৰ্থনা কৰি আছিলোঁ, ঈশ্বৰে দিয়া আৰু এটা প্ৰতিজ্ঞা মই পালোঁ। আহক পঢ়োঁ 18 আৰু 19 নম্বৰ পদ। কিয়নো চোৱা, মই আজি সমুদায় দেশৰ যিহুদাৰ ৰজাবিলাকৰ, তাৰ অধ্যক্ষবিলাকৰ, পুৰোহিতবিলাকৰ আৰু দেশৰ সাধাৰণ লোকবিলাকৰ বিৰুদ্ধে তোমাক দৃঢ় নগৰ, লোহাৰ স্তম্ভ আৰু পিতলৰ গড়স্বৰূপ কৰিলোঁ। তেওঁবিলাকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক ঘটোৱাব নোৱাৰিব। কিয়নো জিহুৱাই কৈছে, তোমাৰ উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগতে আছোঁ। দৃঢ় নগৰ, লোহাৰ স্তম্ভ আৰু পিতলৰ গড়স্বৰূপ কৰিলোঁ। তেওঁবিলাকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক ঘটোৱাব নোৱাৰিব। কিয়নো জিহুৱাই কৈছে, তোমাক উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগতে আছোঁ। প্ৰিয়সকল, আজি মই যেতিয়া ঈশ্বৰৰ উপস্থিতিত প্ৰাৰ্থনা কৰি আছিলোঁ, ঈশ্বৰে মোক এটা প্ৰতিজ্ঞা দিলে, তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু মই তোমাৰ লগত আছোঁ, সেইকাৰণে তেওঁলোকে তোমাক ঘটোৱাব নোৱাৰিব। কি লিখা আছে? তোমাক ঘটোৱাব নোৱাৰিব। সেইকাৰণে প্ৰিয় ভাই ভনীসকল, বাইবেলত এনেকুৱা হাজাৰ হাজাৰ প্ৰতিজ্ঞা আছে। সেয়া আপোনাৰ মোৰ কাৰণেই ঈশ্বৰে লিখুৱাইছিল। ঈশ্বৰে কৰা সেই প্ৰতিজ্ঞাবোৰেই আমাৰ প্ৰয়োজনবোৰ পূৰণ কৰিব আৰু আমাক সাহস দিব, আমাৰ বিশ্বাসক বৃদ্ধি কৰিব, আমাৰ ভয় দূৰ কৰিব, নিৰ্ভয়ে জীয়াই থাকিবলৈ শক্তি দিব, আমি আগবাঢ়ি যাবলৈ আমাক অনুগ্ৰহ কৰিব। মহান, পবিত্ৰ, প্ৰেমময়, দয়ালু ঈশ্বৰ, আজিৰ বাক্যৰ দ্বাৰা আপুনি আমাক পোনপটীয়াকৈ আৰু স্পষ্টকৈ কথা ক'লে। পিতৃ, আমাৰ প্ৰাৰ্থনাৰ উত্তৰ পাবৰ কাৰণে বহুতো সময়ত আমি অপেক্ষা কৰিব লাগিব। আপোনাৰ উপস্থিতিত অপেক্ষা কৰিব লাগিব। পিতৃ, আপুনি আব্ৰাহামক পুত্ৰ দিম বুলি প্ৰতিজ্ঞা কৰিছিল আৰু আব্ৰাহামে আপোনাৰ প্ৰতিজ্ঞাৰ ওপৰত বিশ্বাস কৰিলে। সেই প্ৰতিজ্ঞাক সাৱটি ধৰি 25 বছৰলৈকে অপেক্ষা কৰিলে। পিতৃ, যোচেফক সপোনৰ দ্বাৰা আপুনি প্ৰতিজ্ঞা কৰিলে যে আপুনি তেওঁক উত্তম আশীৰ্বাদ কৰিব। জীৱনত বিভিন্ন উত্থান পতন অহা স্বত্তেও যোচেফে আপোনাক বিশ্বাস কৰি থাকিল। আপুনি তেওঁক গোটেই মিছৰৰ ওপৰত অধ্যক্ষ পাতিলে। পিতৃ, দাউদক ইজৰাইলৰ ওপৰত ৰজা হ'বৰ কাৰণে চমুৱেলৰ দ্বাৰা তেওঁক অভিষেক কৰিলে, কিন্তু 13 বছৰলৈকে দাউদে চৌলৰ সৈতে সংঘৰ্ষ কৰিব লগা হ'ল আৰু আপোনাৰ সময়লৈ তেওঁ অপেক্ষা কৰি থাকিল। পিতৃ, যেতিয়া
আপোনাৰ নিৰূপিত সময় আহিল, তেতিয়া আপুনি দায়ুদক সিংহাসনৰ ওপৰত বহুৱাই দিলে। পিতৃ, আপুনি জিৰিমিয়াক প্ৰতিজ্ঞা দিলে, শত্ৰুৱে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তেওঁবিলাকে তোমাক ঘটোৱাব নোৱাৰিব, এইবুলি আপুনি ক'লে। তেনেকৈয়ে পিতৃ, আমাৰ সকলো শত্ৰুৰ ওপৰত আমাক জয়দান কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।